কি হ'ল কেৱল কেলেণ্ডাৰে সলনি কৰিব নে নিজৰ জীৱনটো এইবাৰ সলনি কৰিব? কেলেণ্ডাৰখন বাৰু ঠিক আছে সলনি কৰি পেলাব, কিন্তু নিজৰ জীৱনটো 2025 চনত যিখিনি মানুহে আপোনাক আটাইতকৈ বেছি কষ্ট দিলে, যিখিনি মানুহে আপোনাৰ হৃদয়খন ভাঙিলে, চকু পানীৰে আপোনাৰ জীৱনটো উপচাই পেলালে, সেই মানুহখিনিক কি এইবাৰো আপুনি আপোনাৰ লগতে ৰাখিম বুলি ভাবিছে নেকি? সেই মানুহখিনিক আকৌ এটা সুবিধা দিয়াৰ কথা ভাবিছে নেকি? যদি তেওঁলোকক আপুনি আকৌ এটা সুবিধা দিয়াৰ কথা ভাবিছে তেতিয়াহ'লে ভুল ভাবিছে। 2026 চনত কেৱল কেলেণ্ডাৰখনেই নহয়, নিজৰ জীৱনটো অলপ সলনি কৰোৱা হওকচোন। আনৰ চকুৰে নিজক ভাল পোৱাৰ সলনি, আনৰ চকুৰে নিজক ভাল বেয়া আদি বুলি কোৱাৰ সলনি নিজৰ চকুৰে নিজক এবাৰ পৰীক্ষা কৰি চাওঁ হওকচোন। আনৰ চকুৰে আপুনি ভাল বা বেয়া যিয়েই নহওক কিয়, কিন্তু নিজৰ অন্তৰখনক সুধি চাওকচোন আপুনি ভাল নে বেয়া। যদি আপোনাৰ অন্তৰখনে কয় আপুনি ভাল মানুহ, তেতিয়াহ'লে আনৰ স্বীকৃতিৰ সদায় প্ৰয়োজন নহয়। গতিকে নিজক নিজে ভাল পাবলৈ শিকোৱা হওক। এই বছৰটোত যিখিনি মানুহ খুব বেছি টক্সিক, যিখিনি মানুহে আপোনাক তিৰস্কাৰেৰে, আপোনাক দুখেৰে ভৰাই পেলাইছে ইয়াৰ আগৰ বছৰবোৰত, সেই মানুহখিনিক যিমান পাৰি সিমান এভইড কৰিবলৈ শিককচোন। সেই মানুহখিনিক আপোনাৰ জীৱনৰ পৰা উলিয়াই দিয়কচোন। পুৰণা কেলেণ্ডাৰখন জানো আপুনি সাঁচি ৰাখিব? যদি নাৰাখে, যিখিনি মানুহে আপোনাৰ অন্তৰত কষ্ট দিব, যিখিনি মানুহে আপোনাৰ অন্তৰত কষ্ট দিছে ইতিমধ্যে, সেইখিনি মানুহক আৰু লগত নাৰাখিব। ক্ষমা কৰাটো ভাল কথা। সকলোৱে কয় যে ক্ষমা হৈছে স্বৰ্গীয়। মানুহে মানুহক ক্ষমা কৰিব লাগে, তেওঁলোকক ক্ষমা কৰি দিয়ক, কিন্তু নিজক ক্ষমা নকৰিব। অন্ততঃ এই বছৰটোত নিজক ক্ষমা নকৰিব, যদিহে তেওঁলোকক আকৌ আপুনি আপোনাৰ নিজৰ জীৱনত স্থান দিয়ে। যিসকল মানুহক আপুনি খুব বেছি মৰম কৰিছিল, ভাল পাইছিল, অন্তৰ খুলি হিয়া উজাৰি যাক আপুনি আপোন কৰি লৈছিল, সেই মানুহখিনিয়ে যে আপোনাক বাৰে বাৰে কষ্ট দিলে, তাৰ বাবে কিন্তু আপুনি নিজক ক্ষমা নকৰিব। আপুনি নিজক কওক যে আপুনি ইমান অন্ধ কেনেকুৱাকৈ হৈ থাকিলে, যাক আপুনি সৰ্বস্ব ঢালি দিলে, তাৰপিছতো আপোনাক তেওঁলোকে কষ্টই দিলে। গতিকে এই বছৰটোত যিখিনি মানুহে আপোনাক কষ্ট দিছিল, সেইখিনি মানুহক এভইড কৰক। যিখিনি মানুহে আপোনাৰ মন প্ৰাণ উপচাই ৰাখিছে, বিশেষকৈ আমাৰ পৰিয়ালৰ মানুহবোৰ, তেওঁলোকক সময় দিয়ক, পৰিয়ালক সময় দিয়ক। টকা ঘটক, ইমান টকা ঘটক যাতে আপুনি আপোনাৰ, মানুহে কয় যে সুখ টকাৰে কিনিব নোৱাৰি, কিন্তু সুখৰ বাবে যিবোৰ বস্তুৰ প্ৰয়োজন, সেইবোৰ কিন্তু টকাৰ দ্বাৰাই আহে। একদম সৰু উদাহৰণ এটা, পিতৃ মাতৃৰ অসুখ হৈছে, ভাল হস্পিটেল এখনত নিবৰ বাবে টকাৰে প্ৰয়োজন হ'ব। আৰু পিতৃ মাতৃৰ যদি অসুখ হৈ থাকে, আপুনি সুখত থাকিব পাৰিব নেকি? নোৱাৰে নহয়। গতিকে সুখ টকাৰে কিনিব নোৱাৰি হয়, কিন্তু টকাৰ প্ৰয়োজন আছে। 2026ত টকাত ফ'কাছ কৰক, কেৰিয়াৰত ফ'কাছ কৰক, নিজত ফ'কাছ কৰক, নিজক ভাল পাবলৈ শিকক। যিবোৰ মানুহে আপোনাক কষ্ট দিছে সেইবোৰক এভইড কৰক। 2026 চনটো ভাল হওক, সকলোৰে ভাল হওক, খুব সুন্দৰ হওক। যে সদায় এটা কথা মই সদায় কওঁ, আপোনাৰ বাবে উপযুক্ত যিজন মানুহ বুলি আপুনি ভাবে, তেওঁৰ বাবে হয়তো আপুনি উপযুক্ত নহ'বও পাৰে। গতিকে আপোনাৰ বাবে উপযুক্ত আৰু তেওঁৰ বাবে উপযুক্ত মানুহ দুজন লগ হওক, এনেকুৱা হওক জীৱনটো, ভাল হওক, কুশলে থাকক। নতুন বছৰে সকলোৰে লৈ সমৃদ্ধি কঢ়িয়াই আনক, সপোনবোৰ পূৰণ হওক, বাস্তৱ হওক, কষ্ট কৰিব পৰা সক্ষমতা মন, মগজু আৰু শৰীৰ সকলোতে আহক।